আসক্তি মানে ইয়ং জেনেৰেশ্যনৰ মাজত এইটো অত্যন্ত চিন্তাৰ বিষয় আৰু বিশেষকৈ ড্ৰাগছ যিটো ইয়ালৈ আহে বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়ালৈ ড্ৰাগছ যোৰহাটলৈ আহে আজিৰ পৰা বোধকৰোঁ মোৰ যি ভুল হোৱা নাই এবছৰ মানে হ'ব বঙালপুখুৰীত আপুনি জানে যে তেওঁলোকৰ এটা অনুষ্ঠান পাতিছিলে কালচাৰেল অনুষ্ঠান পাতিছিলে অনুষ্ঠান পতাৰ কিবা এটা লাগিছিলে অনুষ্ঠান পতাৰ শেষত যিজন যুৱকে মানে সাংঘাতিকভাৱে এইটো তাত লাগি আছিলে তেওঁ ঘৰলৈ যোৱা বাটতে ড্ৰাগছ এডিক্ট 3জন নে 2জনে তেওঁক তাতে মাৰি পেলালেও তেওঁৰ মৃত্যু হ'ল আপুনি জানে এই কথাটো সেইটোৰ পিছত আমি খুব শ্বকড হ'লোঁ কাৰণ বঙালপুখুৰী এইটো এটা মানে পষ্ট এৰিয়া চাবলৈ গ'লে পঢ়া শুনা কৰা গোটেইখিনি তাৰ মাজতো এনেকুৱা কাম যদি হয় তেতিয়া আমি গম পালোঁ যে আজিকালি একচুৱেলি বিভিন্ন জেগাত ধনী দুখীয়াৰ কথা নাই মানে মই যিটো বুজিছোঁ দুখীয়াতকৈ ধনী ঘৰতো আছে যে ড্ৰাগছ এডিক্টেড বহুতখিনি মানুহ আমাৰ লাহে লাহে আগবাঢ়িছে আৰু এইটো বৰ চিন্তনীয় বিষয় কাৰণ এইটো অকল প্ৰশাসনে কিবা কৰিব সেইটো নহয় সমাজখনো ইয়াৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব যে তেওঁলোকে যি ধৰণে এৰেষ্ট কৰাৰ পিছত 2 দিনৰ পিছত যেতিয়া কোৰ্টত গুচি যায় কোৰ্টত কি কাৰণে মই নাজানো যে কোৰ্টে সদায় ৰিলিজ কৰে হয়তো উইক আমি যিটো ষ্ট্ৰং আমি আৰ্গুমেণ্ট দিবলৈকে পৰা নাই কিজানি কিন্তু একদম ডেককৈ দেখা যায় যে কিছুমান একদম ডাইৰেক্ট ড্ৰাগ এডিক্টবিলাকক কেইদিনমানৰ পিছতে তেওঁলোকে ৰিলিজ হয় আৰু আজিকালি কিবা গ্ৰামৰ কথা কয় কেতিয়াবা ইমান গ্ৰামৰ হ'লে একো নহয় সেইটো নহয় মই ভাবোঁ যে আমি এইটোত খুব ষ্ট্ৰং ল'ব লাগিব মেজাৰ ল'ব লাগিব মই কেইদিনমান আমাৰ যিটো নদীৰ পানীৰ যিটো কথা আছিল এতিয়া লাহে লাহে ভগৱানে কৰিলে আমি ভাবিছোঁ যে এই মাহটোৰ ভিতৰত আমি শেষ কৰিম গোটেই কামখিনি আৰু আহিব লগা সময়ছোৱাত আমি ইয়াত বহুত ধৰণে জোৰ দিম বুলি ভাবিছোঁ